অভয়াপুৰী সমষ্টিত অসম গণ পৰিষদৰ শক্তি প্ৰদৰ্শন। আজি অভয়াপুৰীৰ গান্ধী মৈদানত অগপৰ সংকল্প সমাৰোহ সভাত উপস্থিত থাকে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। উক্ত সভাত প্ৰায় 20,000তকৈ অধিক লোক উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অগপৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ভূপেন ৰায়, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ফুকন চৌধুৰী, সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ প্ৰাৰ্থী চাহিদুল হক ওৰফে ভাইটি। অভয়াপুৰী বিধানসভা সমষ্টিটো মিত্ৰজোঁটৰ আলোচনাত অগপই অগ্ৰাধিকাৰ দিব বুলি মন্তব্য কেশৱ মহন্তৰ। অগপই ২৬ৰ বিধানসভা নিৰ্বাচনত কিমানখন আসনত নিৰ্বাচন খেলিব এতিয়াও নিশ্চিত হোৱা নাই। কংগ্ৰেছ দলে শৃংখলাবদ্ধভাৱে আগবাঢ়িব পৰা নাই। ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে আশা কৰি লাভ নাই। অভয়াপুৰী বিধানসভা সমষ্টিটো আমাৰ মিত্ৰজোঁটৰ আলোচনাত অগ্ৰাধিকাৰ ভিত্তিত অসম গণ পৰিষদৰ তৰফৰ পৰা থাকিব আৰু এটা আলোচনা শেষ নোহোৱাকৈ মই আজি কোৱা উচিত নহয়। আমাৰ দলৰ পৰা এই প্ৰস্তাৱ থাকিব। এইটোতো মই সংখ্যাৰে ক'ব নোৱাৰিম। আমি 16 চনত 31খনত খেলিছিলোঁ, যোৱাবাৰ 29খনত আছিলে। এইবাৰ তেনেকুৱা আমি আসন এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই। গতিকে আসনৰ সংখ্যাটো আৰু শেষৰ দিনাই ওলাব, দুখন কম বেছি কিবা ওলাব। মন্ত্ৰীসভাৰ দায়িত্বটো বেলেগ, দলৰ দায়িত্বটো বেলেগ। আমি দলীয় মঞ্চত, মিত্ৰজোঁটৰ মঞ্চত আমি দলৰ বিষয়ববীয়া আৰু মন্ত্ৰীসভাৰ ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী। গতিকে আমাৰ দুইটা ভূমিকাই সবল। আজি যদি আপোনালোকে চায়, কংগ্ৰেছে ইমান এটা পুৰণি দল, বহুবাৰ অসমত চৰকাৰ গঠন কৰিছে, সেই দলটোৱে শৃংখলাবদ্ধভাৱে আজি দলটোক আগুৱাই নিব পৰা নাই। আৰু ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এই লক্ষণটোৱে আমাক কৈছে যে তেওঁলোকে আৰু এইবাৰ নিৰ্বাচনত আশা কৰিবলগীয়া নাই। সৃজনগ্ৰাম সমষ্টিটো প্ৰাৰ্থী থাকিব, আমিও বিচাৰিম মিত্ৰজোঁট। বিজেপি আৰু এজিপি দুইটাই শক্তিশালী স্থানত থাকিলে ইয়াত আৰু বেলেগ দলৰ প্ৰয়োজন নাই আৰু। গতিকে শক্তিশালী বন্ধু হ'ব লাগিব নহয়। তেখেতসকলৰ শক্তিশালী বন্ধু হ'লে ভাল পাওঁ, আমিও তেখেতসকলৰ শক্তিশালী বন্ধু হ'লে ভাল। চাওক, এইটো তেখেতসকলৰ এটা প্ৰক্ৰিয়া, দলীয় প্ৰক্ৰিয়া। তেখেতসকলে সকলো সমষ্টিতে তেখেতসকলৰ প্ৰায়ৰিটি প্ৰাৰ্থী কোন, অগ্ৰাধিকাৰ প্ৰাৰ্থী কোন, সকলোতে বিচাৰিছে। অকল মানে অভয়াপুৰী নহয়, 126টা সমষ্টিতে তেওঁলোকৰ এই ধৰণে প্ৰাৰ্থিত্বৰ তালিকা আহিব। তাৰপিছত যিকেইখন আসন, আজি UPPL আছে, আজি BPF আছে, তাৰপিছত আমাৰ AGP আছে, গণশক্তি বা আমাৰ ৰাভা হাছুং আছে, তেওঁলোকৰ মাজত যিকেইখন আসন বাদ পৰিব, বাকীকেইখনত তেখেতসকলৰ প্ৰাৰ্থী থাকিব।